প্ৰতিদিন টাইমৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীক ৰঙালী এণ্টাৰপ্ৰিনাৰশ্বিপ এৱাৰ্ড 2024 প্ৰদান কৰা হয়। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত খেলপথাৰত অনুষ্ঠিত ৰঙালী ফেষ্টিভেলত স্মিতাক্ষী বি গোস্বামীক প্ৰদান কৰা হয় এই বিশেষ বঁটা। ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্মিতাক্ষী বি গোস্বামীক আগবঢ়োৱা হৈছে। ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কুটাই ৰঙালীৰ মঞ্চত স্মিতাক্ষী বি গোস্বামীক প্ৰদান কৰে এই বিশেষ বঁটা। আজি ৰঙালীত আহি খুবেই ভাল লাগিল। গোটেই ৰঙালীৰ যিমান শ্যামকানু মহন্ত দেৱলে আৰু সকলো কৰ্মকৰ্তালে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে মোক আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ এণ্টাৰপ্ৰিনাৰশ্বিপ এৱাৰ্ড এটা দিছে, আৰু সেইবাবে সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আহি পৰিৱেশ খুবেই ধুনীয়া, সেইকাৰণে মই চবকে অনুৰোধ কৰিম এবাৰ আহক ৰঙালীত। আৰু খুব ধুনীয়া মিউজিক চলি আছে, ফেষ্টিভেল চলি আছে।